অসমীয়া ফুলাম গামোচা পৰা আদৰণি জনাইছোঁ। লগতে আমি থেংক ইউ ছাৰ। ধেমাজি মাছখোৱাত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ধেমাজি মাছখোৱাৰ মিলন সংঘত বিভিন্ন দল সংগঠনৰ প্ৰায় ৩০০ৰো অধিক লোকে ৰাইজৰ দলত যোগদান কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি গাঁও পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ। লগতে ধেমাজিৰ পৰাই কংগ্ৰেছৰ লগতে বিৰোধী ৰাজনৈতিক দল একতা হৈ গাঁও পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান অখিল গগৈৰ। ইফালে আজি উক্ত কাৰ্যসূচীত যুৱ নেতা তথা জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা, ৰাইজৰ দলৰ জিলা সাধাৰণ সম্পাদক বুল গগৈ, লগতে ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনী জিলা সমিতিৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি আমি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু আমি প্ৰতিদ্বন্দ্বিতা সকলো ঠাইতে নকৰোঁ, যাতে বিৰোধী যি আমাৰ দলবিলাক আছোঁ সেই দলবিলাকৰ ভোট যাতে ভাগ নহয় আৰু আমাৰ ভোটবিলাক বিভক্ত কৰি যাতে কোনো পধ্যে বিজেপিৰ লাভৱান নহয়, তাৰ কাৰণে আমি নিৰ্বাচিত আসনত এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয় কথা, আমি সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে একেলগতে নিৰ্বাচনটো খেলিবৰ কাৰণে অনুৰোধ জনাই আহিছোঁ। মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাওঁ, মই অসম জাতীয় পৰিষদৰ প্ৰতি আহ্বান জনাওঁ, মই CPI, CPM, CPI-ML আৰু আন সকলো ৰাজনৈতিক দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাওঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। যদি একেলগে খেলোঁ তেতিয়াহ'লে আমি বিজেপিক পৰাজিত কৰাটো 100% খাটাং পঞ্চায়তত। আৰু দ্বিতীয়তে, যদি পঞ্চায়তত আমি একেলগতে নিৰ্বাচন খেলোঁ 2026ৰ কাৰণে আমাৰ মানুহবিলাকৰ একতাটো, বিৰোধী দলৰ একতাটো আমাৰ সম্পূৰ্ণ হৈ যাব। সেইকাৰণে ফেচিবাদী আৰু সাম্প্ৰদায়িক বিজেপি দলক সম্পূৰ্ণৰূপে 2026ত নিষেধ কৰি দিয়াৰ কাৰণে, অসমৰ ৰাজনীতিৰ পৰা উচ্ছেদ কৰি দিয়াৰ কাৰণে, অসমৰ পৰা বিতাড়িত কৰিবৰ কাৰণে আৰু বিৰোধী দলবিলাকে যাতে চৰকাৰ গঠন কৰিব পাৰে, তাৰে প্ৰাথমিক কাম হিচাপত এইবাৰৰ 2025ৰ পঞ্চায়ত নিৰ্বাচনটো মই সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'বৰ কাৰণে